আজি এই যমুনামুখ সমষ্টি অসম গণ পৰিষদৰ দলৰ পৰা দুবাৰকৈ বিধায়ক নিৰ্বাচিত হৈছিল। এতিয়াও আমাৰ দবকা মিউনিচিপালিটি অসম গণ পৰিষদৰ নেতৃত্বতে আছে মিত্ৰজোঁটৰ, আৰু আমি ভৱিষ্যতৰ দিনত আমাৰ ইয়াত শক্তিশালী ৰূপে দলীয় সংগঠন কৰিবৰ বাবে আমি প্ৰয়াস কৰিছোঁ। আৰু এইবাৰ আমাৰ অসম গণ পৰিষদৰ তৰফৰ পৰা ৰাজ্যক এইটোৱে আহ্বান কৰিছোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াক আমি পদুম ফুলৰ চিনত 19 তাৰিখে ভোট দি জয়যুক্ত কৰাৰ লগে লগে আমাৰ এই সমষ্টিত যাতে অধিক ভোট আমি দিব পাৰোঁ আৰু পুনৰ অসম গণ পৰিষদ দলৰ ভেটি যাতে ইয়াত সুদৃঢ় হৈছে এই কথাটো আমি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছোঁ। আমি আশাবাদী, কাৰণ আমাৰ ভৱিষ্যতে আমাৰ এক্সাম্পল আছে যে দুবাৰকৈ MLA যিহেতু জিকিছে ইয়াৰ পৰা, গতিকে এই সমষ্টিৰ যিখিনি ৰাইজ, এই ৰাইজে অসম গণ পৰিষদৰ লগত সুপৰিচিত, অসম গণ পৰিষদৰ লগত ঘনিষ্ঠভাৱে জড়িত। গতিকে আমি মিত্ৰজোঁটত যিহেতু আছোঁ, আমি আশা কৰিম যে মিত্ৰজোঁটৰ হৈ এই সকলোৱে এইবাৰ পদুম ফুলৰ চিনত আমাক ভোট দিব। এতিয়ালৈকে বিনাকান্দি যিটো সমষ্টি প্ৰত্যেকবাৰেই আমাৰ এলায়েন্সত থাকোঁতে অসম গণ পৰিষদ দলে ইয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি আহি আছে আৰু আমি সেইটো ধাৰাতে আগবাঢ়ি আছোঁ। তেখেতে কিয় অহা নাই ক'ব নোৱাৰোঁ। আগতেও তেখেতে সকলো সভাত নাহে, এনেকুৱা নহয় যে আজিহে অহা নাই, সকলো সভাত তেওঁ আগতেও নাহে। গতিকে তেখেতৰ কথা হয় নহয়, বিজেপিয়েও কৰিছে আৰু মুখ্যমন্ত্ৰীৰ সভাও ইয়াত মানে অনুষ্ঠিত হ'ব। আমি যুটীয়া সভাতো আছোঁ আৰু আমি অসম গণ পৰিষদ হিচাপে মিত্ৰজোঁটৰ হৈ আমি আমাৰ ফালৰ পৰাও প্ৰচেষ্টা চলাইছোঁ। দেখা পোৱা গৈছে সংখ্যালঘু লোকসকলে আগবাঢ়ি আছে, হয় অগপতে হওক বা বিজেপিতে হওক, সেইখিনি সমৰ্থন জনাইছে, বিশেষকৈ বিজেপিক সমৰ্থন জনাই দেখা গৈছে। কি ক'ব বিচাৰে এইটো? এটা সংখ্যালঘু লোকে এটা বিশ্বাস আহিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ, এইখন চৰকাৰৰ ওচৰত তেওঁলোকে বিশ্বাস আৰু আস্থা প্ৰকাশ কৰিছে আৰু ইয়াত নিৰাপত্তা অনুভৱ কৰিছে। গতিকে মই সংখ্যালঘু লোকসকলে ইয়াৰ কাৰণে বহুত কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বৰ কাৰণে আমি এই সঁহাৰি তেখেতসকলৰ পৰা পাইছোঁ। ধুবুৰীত দেখা পোৱা গৈছে, আপুনি কৈছে যে নগাঁৱৰ পৰা গৈ খেলিছে, হোজাইৰ পৰা গৈ খেলিছে, কিন্তু ধুবুৰীৰ চিটটো অগপই লাভ কৰিব বুলি আশাবাদী বুলি আপুনি কৈছে। এতিয়া আমি আশাবাদী। প্ৰথম আমি যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া আমি বৰ আশা কৰা নাছিলোঁ, এইটো ঠিক কথা, এনেই লুকুৱাই লাভ নাই। এতিয়া আমাৰ যিহেতু যথেষ্ট সংখ্যক আমাৰ অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া, সত্যব্ৰত কলিতা ডাঙৰীয়াক তেওঁলোকৰ দায়িত্বত, তেওঁলোকে এতিয়া সমষ্টি নহয় প্ৰতিটো পঞ্চায়তলৈ গৈ পেলাই কাম কৰিছে আৰু ৰাইজৰ বিপুল সঁহাৰি পাইছে। আৰু সমষ্টিটোৰ আকাৰ আগতকৈ সলনি হৈছে। কেইবাটাও সমষ্টি আছে যিকেইটা সমষ্টিত আমাৰ ভালকৈ লিড ল'ব। 1 মাহৰ বানপানীৰ সময়ত যিটো আমি মিছন লৈছিলোঁ, মই ইয়াৰ দায়িত্বত আছিলোঁ। এমাহৰ ভিতৰত মই নিজ হাতে ইয়াত চেক বিটাই 3টা সমষ্টিত চেক দি গৈছোঁ। ধুমুহাটো বিশেষভাৱে নহয়, এতিয়া বানপানীটো যি সময়ত আহে, ধুমুহাটো চেৰা চৰুকাকৈ ক'ৰবাত আহে। যদি তেনেকুৱা ধুমুহাৰ ক্ষতিগ্ৰস্ত লোকে পোৱা নাই, নিশ্চয় আমি এইটোৰ কাৰণে দৃষ্টি ৰাখিম।